ঐতিহাসিক তলাতল ঘৰৰ যি মূল তিনিটা প্ৰৱেশদ্বাৰ নদুৱাৰ বৰদুৱাৰ আৰু পানীদুৱাৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু এক প্ৰকাৰ ক'ব লাগিব তলাতল ঘৰলৈ এতিয়া কোনো ধৰণৰ যাতায়াত সম্ভৱ হৈ উঠা নাই। মই প্ৰথমেই ইয়াৰ সামগ্ৰিক দৃশ্য আজি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব। নদুৱাৰৰ যি দৃশ্যাংশ নদুৱাৰৰ ফালৰ পৰা অহা দৃশ্যাংশ আমি দেখাইছোঁ তাৰ মাজবাটতে আচলতে আহোম ৰাজত্বকালৰ যি বীৰত্বৰ কথা কোৱা হয়, যিসমূহ অস্ত্ৰ শস্ত্ৰ য'ত ৰখা হয়, ইতিমধ্যে ঐতিহাসিক গোলাঘৰ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে। ঐতিহাসিক গোলাঘৰ ইতিমধ্যে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। তাৰ পৰা নতি দূৰতে তলাতল ঘৰ আছে। যিকোনো মুহূৰ্তত তলাতল ঘৰৰ যি বাকৰি সেই বাকৰি জলমগ্ন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে পুংখানুপুংখভাৱে দেখাইছে শিৱসাগৰৰ এতিয়া আজি এনে এডোখৰ ঠাই আমি নাম ল'ব নোৱাৰিম যিখিনি ঠাইত আচলতে দৰিকা বা দিখৌ নৈ বাঢ়নি পানীয়ে জলমগ্ন কৰা নাই। এক প্ৰকাৰ ক'ব গ'লে শিৱসাগৰৰ জনসাধাৰণ এক প্ৰকাৰ জলবন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে যি মই পুনৰবাৰ কওঁ যে ঐতিহাসিক তলাতল ঘৰৰ যি মূল তিনিটা প্ৰৱেশদ্বাৰ ৰজাৰ দিনীয়া যি আহোমযুগীয় যি প্ৰৱেশদ্বাৰ নদুৱাৰ বৰদুৱাৰ আৰু পানীদুৱাৰ ইতিমধ্যেই এই তিনিওটা পথ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। কোনো কাৰণতে ইয়াত স্কুটি বা গাড়ী আহিব নোৱাৰে। এক প্ৰকাৰ ৰাজকাৰেং জনবিচ্ছিন্ন হৈছে বুলি ক'ব লাগিব। আমি এজন ভাইটি আছে, আমি তেওঁৰ ওচৰলৈ যাব চেষ্টা কৰিম। কি দেখিছে পৰিৱেশটো? চাওক, আপোনালোকেতো দেখিছে জয়সাগৰ সম্পূৰ্ণ বানৰ তলত। আমাৰ তলাতল ঘৰ আৰু গোলাঘৰলৈ সোমোৱা যিটো প্ৰৱেশদ্বাৰ তিনিখন প্ৰৱেশদ্বাৰ আছে, এই প্ৰৱেশদ্বাৰ তিনিখন নদুৱাৰ বৰদুৱাৰ আৰু পানীদুৱাৰ সম্পূৰ্ণ বানৰ তলত। যিহেতু এতিয়া কোনো পৰ্যটক আহিব নোৱাৰে তলাতল ঘৰলৈ চাবৰ কাৰণে। আৰু আপুনি যিহেতু দেখিছে এইটো তলাতল ঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰৰ ওপৰত আপোনালোকে দেখিছে এআঁঠু ওপৰত পানী। আৰু তাৰ কাষৰ যিসকল গাঁও আছে সেই গাঁওসমূহ হ'ল আপোনাৰ গাঁওখিনিত জয়ানগৰ চিপাহী গাঁও তেনেকৈ জোলা গাঁও এনেকুৱাকৈ গাঁওকেইখন আপোনাৰ সম্পূৰ্ণ বানৰ তলত আৰু এডিঙি ওপৰত পানী। যিহেতু আমি ৰাতি জয়সাগৰ গাঁওৰক্ষী বাহিনী আৰু জয়সাগৰ আৰক্ষী চকীৰ বিষয়াসকলৰ লগত আমি সকলো যিসকল বানাক্ৰান্তত ডুব গৈ আছিলে তেওঁলোকক আমি যিহেতু উদ্ধাৰ কৰি আনি আমি পাৰত এটা নিৰ্দিষ্ট জেগাত আমি স্থান কৰিছোঁ। তথাপিও আমি দিনলৈও জয়সাগৰ যুৱ সমাজ আৰু স্থানীয় ৰাইজসমূহ মিলি পিনি ৰাজকাৰেঙত আহিবলৈ কোনো নোৱাৰে। ৰাজকাৰেঙত আহিবলৈ কোনো নোৱাৰে। ক'ৰ পৰা আহিছে? চিপাহী গাঁও। হয়। পৰিস্থিতি কেনেকুৱা? পৰিস্থিতি এতিয়ালৈকে ভয়ানক হৈ আছে তাত। সকলো ঘৰত পানী। কালি 3-4 বজাত আমি গৈছিলোঁ, তেতিয়া আমি ৰাস্তাটো জলমগ্ন দেখিছিলোঁ। এতিয়া অৱস্থা কেনেকুৱা? এতিয়া তাতকৈ বেছি আছে পানী। কালি পিছবেলা যিমান আছিলে এতিয়া তাতকৈ বেছি আছে। আৰু বৰ্তমান এতিয়া এই গোলাঘৰ মুখখন এইডোখৰ এতিয়া বেছি জলমগ্ন হৈ আছে। যিকোনো মুহূৰ্তত তলাতল ঘৰো জলমগ্ন হ'ব পাৰে। পানী বাঢ়ি আছে এতিয়া। আপোনালোক এতিয়া খোৱা বোৱা পানী মানে আমি কিনি খাইছোঁ। এতিয়া অসুবিধা হৈছে। হৈছে নগৰ যি তিনিটা ৰাস্তাই চিপাহী গাঁৱলৈ ওলাই যায় সেই ৰাস্তা তিনিওটা বন্ধ। তিনিওটা এতিয়া পানীদুৱাৰ নদুৱাৰ বৰদুৱাৰ তিনিটা ৰাস্তা তিনিটাই বন্ধ এতিয়া। গ্ৰাউণ্ড ৰিয়েলিটিটো মই দেখাইছোঁ। ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় ব্যক্তিসকলে মই গোলাঘৰৰ যিখন ফলকখন মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে কিছু জুম কৰিব। একমাত্ৰ ক'ব লাগিব যে ঐতিহাসিক যি তলাতল ঘৰ বা ৰাজকাৰেং বুলি আমি যাক চিহ্নিত কৰোঁ, সেই ৰাজকাৰেং যিকোনো মুহূৰ্তত পানীত আচলতে বুৰ যাব পাৰে। কাৰেংঘৰৰ বাকৰি বুলি কৈ আমি যি গৌৰৱ কৰোঁ, সেই কাৰেংঘৰৰ তলাতল ঘৰৰ বাকৰি পানীত জলমগ্ন হ'ব। তাৰ সমানুপাতিকভাৱে আহোম ৰাজত্বকালৰ যি অস্ত্ৰ শস্ত্ৰ মজুতকৰণ যি গোলাঘৰ বুলি আমি ঐতিহাসিক জানো, সেই গোলাঘৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে চাৰিওটা দিশ। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় মই প্ৰতিবেদনৰ পৰিশেষত এই কথাষাৰ মই ক'ব লাগিব যে ঐতিহাসিক তলাতল ঘৰ অৰ্থাৎ ৰাজকাৰেঙৰ যি মূল তিনিটা পথ, সেই মূল তিনিটা পথ ইতিমধ্যে বাঢ়নি পানীৰে ইতিমধ্যে পৰিপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। কোনো ধৰণৰ যাতায়াত ইয়াত সম্ভৱ নহয়। কোনো ধৰণৰ পৰ্যটক ইয়ালৈ আহিব নোৱাৰে, যিহেতু এই তিনিওটা নদুৱাৰ বৰদুৱাৰ আৰু পানীদুৱাৰ এতিয়া সম্পূৰ্ণৰূপে পানীৰে বুৰ গৈ থকা অৱস্থা। ইৰশাদ, ধন্যবাদ জনাইছোঁ আপোনাক।
আৰু এয়া আছিল শিৱসাগৰৰ পৰিৱেশ দেখিছে এতিয়াও দেখিছে আপোনালোকে অৱস্থা এককাল পৰ্যন্ত পানী ৰাজপথ কি মানুহৰ ঘৰৰ চোতাল সকলোতে এতিয়া কেৱল পানী আৰু পানী পৰিস্থিতি ক্ৰমাৎ যেন ভয়ংকৰ হৈ গৈ আছে আৰু হাহাকাৰ লাগিছে